আজি আজি ধৰ্ম লাগে, আজি পুণ্য লাগে। অতদিন ক'ত আছিলা দুৰ্যোধন? পাশা খেলত ধৰ্মলৈ মনত নপৰিল। প্ৰথম কথা হ'ল ভাল লাগিছে। দ্বিতীয় কথা, জুবিনদাৰ জন্মদিন উপলক্ষে আপোনালোকে যি ভাওনাভাগী আয়োজন কৰিছে, সেই ভাওনাভাগ মঞ্চস্থ কৰিবলৈ আৰু ভাল লাগিছে। অভিনয়টো আমাতকৈ বহুত ভাল ভাল কৰা মানুহ বহুতেই আছে। আপোনালোকৰ খুমটাই হওক, গোলাঘাট হওক, যোৰহাট হওক, আমাৰ ভাওনা কৰা বহুতেই মানুহ আছে। আমাতকৈ বহুত ভাল মানে কৰে ভাওনা। কিন্তু আমি যে সাংবাদিক জগতৰ লগত জড়িত হৈ তাৰ পিছতো ভাওনাখন কৰিব আহিছোঁ, হয়তো সেইকাৰণে ৰাইজে চাব বিচাৰিছে যে কেনেকুৱানো কৰে। উত্তেজনা নহয় অৰ্জুন, চিৰালক্ষ্যত মোৰ শত্ৰু বিনাশন। দীনবন্ধু তেজৰ ঢৌ দিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধা ঢালিছ। নহয়, ঠিক কৰিছ, ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ, মৃত্যু ভঞ্জাই কুৰুকুল জয়। উৎসৱ কৰ, উৎসৱ কৰ, উৎসৱ কৰ। যুদ্ধ জয়ৰ উৎসৱ কৰিল। কি কৰিছা তুমি? কৈছো আজি দ্ৰোণাচাৰ্যই তেজৰ ঢৌ দিছে। আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ ক্ষুধা ঢালিছ। নিজৰে ভাই টকাৰ সৈতে দ্ৰুত আচৰণ কৰি আমি জানো পাপ কৰা বিচাৰ হ'ব।